নমস্কাৰ, মই কিন্তু থুলমূলকৈ দুডালমান ক্ৰিষ্টেলৰ বিষয়ে ক'ব বিচাৰিছোঁ। এই বছৰ 2026ত মানে কি ৰবি গ্ৰহৰ প্ৰাধান্য দেখা গৈছে। সূৰ্য মানে তুংগত থাকিব। সূৰ্যই আমি আশীৰ্বাদ গ্ৰহণ কৰি, সূৰ্যদেৱৰ আশীৰ্বাদ গ্ৰহণ কৰি আমি যথেষ্ট উপকৃত হ'ব পাৰিম। এই বছৰ চিট্ৰিন পৰিধান কৰিলে লাইফত মানি, প্ৰস্পেৰিটি, এবাণ্ডেঞ্চ আহিব। সকলো লাকৰ দুৱাৰ খোল খাব। পাৰিলে এই বছৰ চিট্ৰিন পৰিধান কৰিলে যথেষ্ট ভাল ফল আপোনালোকে পাবলৈ সক্ষম হ'ব। তাৰ লগতে আপোনালোকৰ যদি কাৰোবাৰ একো কামবিলাক হৈ উঠা নাই, চব বাধা কাৰ্মা পিৰিয়ড চলি থাকিলে মানে কি শনিৰ দশা চলে বুলি কয়। শনিটো আপোনালোকে ঠিক কৰিবলৈ হ'লে এনেকৈ পাইৰাইট পৰিধান কৰিব পাৰে। এডাল পলিচ পাইৰাইট হয়, এডাল পাইৰাইট হয়, ঠিক আছে। এই পাইৰাইট পৰিধান কৰিলে আপোনালোকৰ পাষ্ট লাইফ কৰ্মা ক্লিনজিঙত সহায় কৰিব। শনি দশাটো ঠিক হ'ব। লগতে আপোনালোকৰ মানি গ্ৰোথ হ'ব। মানি মেগনেট বুলিও আপোনালোকে ইউজ কৰিব পাৰে। আৰু এডাল মই আপোনালোকক শ্বেয়াৰ কৰিব বিচাৰিছোঁ। এতিয়া এক্সাম আহি আছে ল'ৰা ছোৱালীবিলাকৰ মানে কি, আৰু লগতে এডুকেশ্যনৰ লগত জড়িত সকলোৱে, আপোনালোকে শিক্ষা দীক্ষাৰ লগত জড়িত সকলোৱে এইটো এডুকেশ্যনৰ কাৰণে বিশেষভাৱে মই বনোৱাই আনিছোঁ মোৰ গুৰুৰ পৰা। এইকেইডাল আপোনালোকে এডুকেশ্যন ব্ৰেচলেট হিচাপে ধাৰণ কৰিব পাৰে, যিখিনি শিক্ষাৰ্থীৰ কাৰণে প্ৰয়োজনীয় ক্ৰিষ্টেল হয়। এইখিনি গোটেইখিনি ইয়াত মিক্স আপ কৰি বনাই দিছে। আপোনালোকে যদি ল'ৰা ছোৱালীৰ কাৰণে শিক্ষাৰ কাৰণে ল'ব বিচাৰে, এইকেইডাল আপোনালোকে ধাৰণ কৰোৱাব পাৰে। ধুনীয়াকৈ বনোৱা আছে, যিকেইটা প্ৰয়োজনীয় এডালতে পিন্ধিলেই আপোনালোকে হ'ব, ল'ৰা ছোৱালীক পিন্ধাব পাৰিব। লগতে কিছুমান ল'ৰা ছোৱালী খুব চঞ্চল, অতি সোনকালে খং উঠে, মনটো অশান্ত, তেওঁলোকক এনেকৈ ক্লিয়াৰ কোৱাৰ্টছ পৰিধান কৰাব পাৰে। ক্লিয়াৰ কোৱাৰ্টছেও বহুত ধুনীয়া ৰিজাল্ট দিছে। আৰু তেওঁলোকৰ চন্দ্ৰটো মজবুত কৰিলে তেওঁলোকৰ মনৰ চঞ্চলমিবিলাক দূৰ হ'ব, মনটো স্থিৰ হ'ব। পঢ়া শুনা ল'ৰা ছোৱালীও ল'ব পাৰে। এইডালত সেইটো কাৰণে দি দিয়া হৈছে ক্লিয়াৰ কোৱাৰ্টছ। ডাঙৰ মানুহৰো মনটো অশান্ত লাগি থাকিলে মনটো শান্ত স্থিৰ কৰাত এইটো ক্লিয়াৰ কোৱাৰ্টছে যথেষ্টখিনি সহায় কৰে। লগতে মানি গ্ৰোথো আপোনাৰ কাম কৰিব। আৰু ইয়াৰ লগতে আছে মানে এডাল এমেথিছে আপোনাৰ থাৰ্ড আই এক্টিভেশ্যন আৰু জ্ঞান বৰ্ধন আৰু এডুকেশ্যনৰ ক্ষেত্ৰতো বহুতখিনি সহায় কৰে। মোৰ ভিডিঅ' আজিলৈ আহিছোঁ। থেংক ইউ। লাগিলে মোক যোগাযোগ, বাই।